নমস্কাৰ ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰণে আহিছে এটা বহুতে ভাল খবৰ, কিয়নো ITBPৰ ফালৰ পৰা নতুনকৈ আকৌ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ITBPৰ কনষ্টেবল কিটচেন ছাৰ্ভিচৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আৰু এই ভেকেঞ্চিখিনিত কেতিয়াৰ পৰা অনলাইন এপ্লাই আৰম্ভ হ'ব, আৰু আপোনালোকে যদি এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে, তো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, বয়স কিমান হ'ব লাগিব, এপ্লিকেশ্যন ফিজ দিব লাগিব নে নালাগে, সকলোবিলাক তথ্য আজিৰ এই ভিডিঅ'টোত আপোনালোকক ক'বলৈ গৈ আছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। যদিহে ফ্ৰেণ্ডছ আপোনালোকে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলত ভিডিঅ' চাই আছে, তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই যায়। তেনে বলক ফ্ৰেণ্ড, পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ড, এই ভেকেঞ্চিখিনি ITBPৰ ফালৰ পৰা মুকলি কৰা হৈছে। ITBP মানে হৈছে ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ ফ'ৰ্চৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আৰু এই ভেকেঞ্চিখিনি মুকলি কৰিছে কনষ্টেবল কিটচেন ছাৰ্ভিচৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰিছে। আৰু এইখন হৈছে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যন। বৰ্তমান এই ভেকেঞ্চিখিনিৰ শ্বৰ্ট নটিফিকেশ্যন আহিছে। আৰু ইয়াত আপোনালোকৰ টোটেল 819টা ভেকেঞ্চি আপোনালোকে ইয়াত দেখিবলৈ পোৱা যাব। আৰু যদি আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে, তো আপোনালোকে এটা ভাল চেলাৰী আপোনালোকে ইয়াত পাব। তো আপোনালোকে লেভেল 3 চেলাৰী আপোনালোকক দিয়া হ'ব। আৰু আপোনালোকৰ 21,700 পৰা 69,000 টকা আপোনালোকক পাৰ মান্থ আপোনালোকক চেলাৰী দিয়া হ'ব। এইটো হৈছে গ্ৰুপ C ভেকেঞ্চি হয় ফ্ৰেণ্ডছ। আৰু এই কনষ্টেবল কিটচেন ছাৰ্ভিচৰ কাৰণে ভেকেঞ্চিটো মুকলি কৰা হৈছে। ইয়াত আপোনালোকৰ আৰু ল'ৰাসকলৰ কাৰণে টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে 697টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ফিমেল অৰ্থাৎ ছোৱালীৰ কাৰণে টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে 122টা ভেকেঞ্চি আপোনালোকে ইয়াত দেখিবলৈ পোৱা যাব। তাতে আপোনালোকৰ ইয়াত মেলৰ কাৰণে, ল'ৰাসকলৰ কাৰণে URত আছে 389টা ভেকেঞ্চি, SCৰ কাৰণে আছে 41টা, STৰ কাৰণে আছে 60টা ভেকেঞ্চি, OBCৰ কাৰণে 138টা, EWSৰ কাৰণে 69টা ভেকেঞ্চি আপোনালোকে ইয়াত দেখিবলৈ পোৱা যাব ল'ৰাসকলৰ কাৰণে। আৰু ফিমেলৰ কাৰণে URৰ কাৰণে আছে, ফিমেলৰ URৰ কাৰণে আছে 69টা, SCৰ কাৰণে 7টা, STৰ কাৰণে 10টা, OBCৰ কাৰণে 26টা, EWSৰ কাৰণে 12টা ভেকেঞ্চি আপোনালোকে ইয়াত ফিমেলৰ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পোৱা যাব। তো আপোনালোকৰ ইয়াত যদি এপ্লাই কৰিব বিচাৰে, তো আপোনালোকে কিছু এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। 100 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। ফিমেল আৰু এক্স ছাৰ্ভিচমেনসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু ইয়াত আপোনালোকৰ ST SC সকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, ইয়াত উল্লেখ কৰিছে। তো আপোনালোকৰ এই ভেকেঞ্চিখিনিত কিছু পোষ্ট আপোনালোকৰ ৰিজাৰ্ভেশ্যন ৰখা আছে, 10% ৰিজাৰ্ভেশ্যন ৰখা আছে পোষ্ট এক্স ছাৰ্ভিচমেনৰ কাৰণে। তো ফ্ৰেণ্ড, যদি আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে, তো আপোনালোকৰ বয়সটো বিচাৰিছে 18 বছৰৰ পৰা 25 বছৰলৈ আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে আপোনালোকৰ মিনিমাম, আপোনালোকে যদি 10 পাছ কৰিছে, তো আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ ইয়াত এখন চাৰ্টিফিকেট বিচাৰিছে। তো আপোনালোকৰ NSQF লেভেল 1 কৰ্চত যদি আপোনালোকৰ চাৰ্টিফিকেট আছে, ফুড প্ৰডাকশ্যন অৰ কিটচেন ফ্ৰম নেশ্যনেল স্কিল ডেভেলপমেণ্ট, অৰ্থাৎ আপোনালোকৰ যদি NSQF লেভেল 1 কৰ্চৰ আপোনালোকৰ চাৰ্টিফিকেট আছে, তো আপোনালোকে ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ মেট্ৰিক পাছ কৰাৰ লগতে আপোনালোকৰ এই চাৰ্টিফিকেটখন থাকিব লাগিব। তো আপোনালোকে তেতিয়া আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। তো এইটো আছিল আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন। এইবাৰ আহিছোঁ এই ভেকেঞ্চিখিনিত আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কি হ'ব, ইয়াত উল্লেখ কৰিছে। তো আপোনালোকৰ ফাৰ্ষ্ট টাইম আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট আপোনালোকৰ অনুষ্ঠিত হ'ব। তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব PST। তাৰপিছত আপোনালোকৰ ৰিটেন এক্সাম টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত নেক্সট আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন, আৰু শেষত আপোনালোকৰ মেডিকেল টেষ্ট আপোনালোকৰ অনুষ্ঠিত হ'ব। এইদৰে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো অনুষ্ঠিত হ'ব, চিলেকশ্যন কৰা হ'ব। তো এইটো আছিল আপোনালোকৰ চিলেকশ্যন প্ৰচেছ। আপোনালোকে নিশ্চয় এইটো বিষয়ে গম পালে। তো ইয়াত আপোনালোকৰ ৰানিং কিমান হ'ব আপোনালোকৰ ফিজিকেল টেষ্টত, এইটো ইয়াত এতিয়ালৈকে উল্লেখ কৰা নাই নটিফিকেশ্যনত। যেতিয়া ইয়াৰ ফুল নটিফিকেশ্যনটো আহে, তো আপোনালোকক লগে ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো ফ্ৰেণ্ড, যদি আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে, তো আপোনালোকে এই ভেকেঞ্চিখিনিত 2 ছেপ্টেম্বৰৰ পৰা এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। 2 ছেপ্টেম্বৰ 2024 পৰা এই ভেকেঞ্চিখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ লাষ্ট ডেটটো দিছে 1 অক্টোবৰ, অৰ্থাৎ আপোনালোকে 2 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰৰ ভিতৰত আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। তো এইটো আছিল আপোনালোকৰ ITBPৰ ফালৰ পৰা যিখিনি নতুনকৈ ভেকেঞ্চি আহিছে, সেই ভেকেঞ্চিখিনিৰ ডিটেইলছখিনি। তো আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। চাই থাকিব JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল। ধন্যবাদ। জয় আই অসম।